নমস্কাৰ, মই সুপৰ্ণা। আজি প্ৰথমতেই সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনালো, লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আজি আমি ব্যক্তি কাহিনী নহয়, এটা অঞ্চল লৈ আলোচনা মুখামুখি হৈছো। মোৰ লগত আছে দীপা বেজবৰুৱা, এগৰাকী শিক্ষিকা, অনুবাদক। আজি মহাশ্বেতা দেৱীৰ 100 বছৰীয়া জন্ম জয়ন্তী উৎসৱ আৰম্ভ হ'ল। মহাশ্বেতা দেৱীৰ লগত মণিপুৰৰ সম্পৰ্ক, নিবিড় সম্পৰ্ক আছিল। গতিকে আমি আজি এই উত্তপ্ত পৰিস্থিতিৰ মাজত মণিপুৰক বাছি লৈছো। ইতিমধ্যে মোৰ 2খন গ্ৰন্থ প্ৰকাশিত হৈছে। এই 2খন গ্ৰন্থ আগত ৰাখি আমি মণিপুৰৰ লৈ অলপ সময় মই আৰু দীপা কথা পাতিব বিচাৰিছো। মই আশা ৰাখিছো আপোনালোকে আমাৰ আলোচনা গ্ৰহণ কৰিব। আমি প্ৰথমতে দীপাক কৈ লওঁ। ধন্যবাদ দীপা। যেতিয়া মই প্ৰথমবাৰ 2010 চনত মণিপুৰলৈ গৈছিলো, মই আৰু দীপা যোৱাৰ কথা আছিলে। বিভিন্ন কাম কাজৰ বাবে দীপা, হয় না দীপা? মই যোৱা হোৱা নাই। গতিকে দীপাৰ প্ৰশ্ন আছে, আমিও অকমান স্মৃতিৰ পথ ধৰি আৰু আমি আগুৱাই আহিম। কাৰণ যোৱা 3 বছৰ হ'ল কিন্তু নতুনকৈ মণিপুৰ একেবাৰে উত্তপ্ত। আমি অলপ কথা পাতিম ঘৰুৱাভাৱে, কিছু প্ৰশ্ন, কিছু উত্তৰ, কিছু আমাৰ স্মৃতিচাৰণ মণিপুৰৰ যোগেদি এনেকে আগবাঢ়ি যাম। আমি আশা ৰাখিছো আপোনালোকেও আমাৰ দূৰ কথা-বাৰ্তাৰ মাজেদি অলপ মণিপুৰ ভ্ৰমণ কৰিব। দীপা, আমি 2010ৰ এই যাত্ৰা দিয়ে আৰম্ভ কৰো নেকি? হয় বোলে। মোৰ মানে সুধিবলৈ মন আছে, যদিও আপোনাৰ কিতাপবিলাক পঢ়িছো সোনকালে। 2010 চনত আপুনি যেতিয়া মণিপুৰ গ'ল, তেতিয়া তাত আপোনাৰ আফপা, আৰ্মফ'ৰ্চ স্পেচিয়েল প্ৰটেকশ্যন, আৰ্মফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট আয়োগ আছে। আৰু তেতিয়া সমগ্ৰ মণিপুৰে এই আইন মানে প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছিলে। তেনে ক্ষেত্ৰত আপুনি যেতিয়া গ'ল, তাত আমি এগৰাকী বিশেষ ব্যক্তিৰ কথাই মই আপোনাক কওঁ যেনিবা, যাক আমি লৌহ মানৱী বুলি জানিছিলো, ইমম শৰ্মিলা। ইমম শৰ্মিলা এই আফপা মানে প্ৰত্যাহাৰৰ দাবী জনাই আমৰ অনশনত বহিছিল। আপুনি তেওঁক লগ পাইছিল নেকি বাইদেউ? তেওঁক প্ৰত্যক্ষভাৱে লগ পোৱা বুলি যিটো কয়, ডায়লগ এক্সচেঞ্জটো হোৱা নাই, কিন্তু দূৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিলে। তাত যিটো জৱাহৰলাল হস্পিটেল, তেওঁৰ বেডত আছিলে। কিন্তু মই যাত্ৰা কাহিনীটো কওঁতেই দীপা, মানে যদি আৰম্ভণি কৰো, মই কম যে যাত্ৰাৰ পথ ইমান বেছি দুৰ্গম আছিলে, যিটো মোৰ বাবে এটা হয়, যিটো মোৰ বাবে এটা মানে, মই ইমান ৰাজ্য দেখিছো, কিন্তু মই আজি প্ৰায় 35 বছৰে হ'ব সাংবাদিকতাৰ জগতত, কিন্তু এনেকুৱা এখন ৰাজ্য য'ত অকল সেনাবাহিনী যেন স্কুল, কলেজ, ৰাস্তা, পাৰ্ক, আনকি পাব্লিক টয়লেটৰ কাষত অস্ত্ৰধাৰী সেনাবাহিনী। এইটো পোৱাৰ আগত মই কওঁ যে বাছ জাৰ্ণিটো যিটো আমি বিভিন্ন যে হাইৱে বিলাক আছে, NH 27, NH 36, 53 এনেকে আছে, NH 2, এটা ৰাস্তা যিটো নগাঁৱৰ পৰা হৈ কাৰ্বি আংলং হৈ ডিমাপুৰ হৈ যায়, আৰু এটা ৰাস্তা আছে শ্বিলং হৈ বৰাক উপত্যকা হৈ যাব পাৰে, জিৰিবাম হয়। মই তেতিয়াতো আমাৰ এই এনড্ৰইড ফোন নাছিলে, গতিকে আমি মানে ইনফৰমেশ্যন বিলাক ইমান এতিয়া যিমান সহজ হৈছে তেতিয়া পোৱা নাছিলে। 2010 চন তেতিয়া সৰু ফোনটো লৈহে ওলাইছিলো। কিন্তু বন্ধু বান্ধৱ অকমান যিটো গাইড কৰিছিলে, এইটো ক্ষেত্ৰত ইবামচা চানুৰ নাম ল'ব লাগিব। তাইৰ যথেষ্ট বান্ধৱী ইবামচা চানু মোক সহায় কৰিছিলে, কেনেকে যাম, ক'ত থাকিলে ভাল হ'ব ইত্যাদি। কিন্তু যেতিয়া আমি মানে নগাঁও পাৰ কৰি কাৰ্বি আংলঙো পাৰ কৰি যেতিয়া আমি ডিমাপুৰ পাৰ কৰাৰ পিছত কহিমা যেতিয়া সোমাইছো, তেতিয়া দুভাগ নিশা আৰু মানে হঠাৎ বাছ কৰবাত ৰখিলে, চাৰিওপিনে পাহাৰ আৰু পাহাৰ, আৰু একেৰাহে প্ৰায় 15-20 জন মান সেনাবাহিনী বাছত উঠি গ'ল।
আৰু বাহিৰত নাইট তেতিয়া জাৰ্ণি আছিলে নাইট জাৰ্ণি আছিলে নাইট জাৰ্ণি আছিলে বাপৰে আৰু 18 ঘণ্টাৰ জাৰ্ণি হয় SBTৰ পৰা যেতিয়া তাত ইম্ফললৈ 18ৰ পৰা 22 ঘণ্টা এনেকে খোৱা হৈছিলে লগতে মই মোৰ ছাতু মুড়ি ইত্যাদি আছিলে ছোৱালী এজনী আছিলে ৰীতা লগতে গৈছিলে তাৰপিছত হঠাৎ এই সেনাবাহিনীৰ উঠি অহা যিটো মানে প্ৰক্ৰিয়া আৰু বাছৰ লাইটটো অফ কৰিবলৈ কোৱা এই দুটা মোক খুব ভীত কৰি তুলিছিল বাপৰে কি ভয়ংকৰ আচলতে মই মানে যিহেতু মোৰ সৰু ল'ৰা থৈ গৈছিলো ঘৰত মোৰ বাৰে বাৰে যেন এনেকুৱা হৈছিলে মই আৰু আকৌ ঘূৰি আহিব নোৱাৰিম নেকি এই বিষয়টো মোৰ মনত এটা খুব মনস্তাত্ত্বিক ভাৱে ক্ৰিয়া কৰিছিল ভয় কাৰণ মই তেনেকে দেখা নাই কেতিয়াও আৰু তেতিয়া যেতিয়া এনেকুৱা লাগিছে যেন শেষ মুহূৰ্ত তাৰ মাজতে হঠাতে আমাৰ যাত্ৰী এগৰাকী ছোৱালী তেওঁক নমাই ললে আমি প্ৰতিবাদ কৰিলো যে মহিলা সেনাবাহিনী নাই কিন্তু মোৰ পিছফালে বহি থকা পুৰুষ এগৰাকী কলে যে আপুনি মনে মনে থাকক ইয়াত আপোনাক সোমাই লোৱা হব ইয়াত কোনো প্ৰতিবাদ নচলে এতিয়া আপস্পাৰ জাগা সেনাবাহিনীৰ পূৰ্ণ অধিকাৰ আছে কাবাক গুলি কৰি একেবাৰে নিৰস্ত্ৰ মানুহকো মানে অস্ত্ৰধাৰী ইনচাৰ্জেন্ট প্ৰমাণ কৰাৰ এই আইনখনৰ হেৰিটোৱে হয় মই তেতিয়া মনে মনে থাকিলো এতিয়া মোৰ মনত পৰা নাই ছোৱালীজনী উঠি আহিছিলে না নাই কিন্তু এটা বিভীষিকাৰ মুহূৰ্ত বা তাই গণধৰ্ষিতা হৈছিল নে নাই এইটোও মই নাজানো মনত পৰা নাই মানে মই এনেকুৱা এটা ঘোৰৰ মাজত থাকিলো বাহিৰত বৰষুণ আৰম্ভ হৈছে পাহাৰ আৰু পাহাৰ এন্ধাৰ এজন সেনাবাহিনী যেতিয়া মূৰৰ ওপৰ হাত দি কৈ আছে কাহা যাওগে গোটেই গাটো কপি মই খালি আইডেন্টিটি কাৰ্ড আছিলে মই তেতিয়া সকাল বেলাৰ এডিটৰিয়েলত আছিলো এই আইডেন্টিটি কাৰ্ডটো খালি মই অকল এনেকে দেখুৱাই মোৰ মূৰত ইমানখিনি শল লৈ মই বহি আছো এইটো জাৰ্ণি তাৰপিছত কহিমাৰ পিছত যেতিয়া আমি আকৌ চুৰাচান্দপুৰ পাৰ কৰিলো একেবাৰে আৰ্লি মৰ্ণিং যেতিয়া আমি জক' ভেলীটো মণিপুৰ পোৱাৰ ঠিক ইম্ফল পোৱাৰ আগে আগে এটা উপত্যকা এইটোতে হঠাৎ বাছ মানে এঢলীয়া হৈ গল আৰু টোপনি অকমান গৈছিলোহে মানে খিৰিকীৰে দেখিলো মানে একেবাৰে যেটো খাদ এইটো আৰু এটা মৃত্যু ভয় মানে এই দুইবাৰ মৃত্যু ভয় লৈ ইম্ফলত প্ৰৱেশ কৰা বুলি ক'ব পাৰা গতিকে এইটো মই মানে এই কিতাপখন লিখাৰ পিছতো মোৰ বাৰে বাৰে এনেকুৱা লাগে যে মই মানে যদি এইটো এটা মোৰ ট্ৰেভেলক হলে হয় তেতিয়া হয়তো মানে বেলেগ হলে হয় কিন্তু পৰা নাই মই এতিয়া মই স্মৃতি লগত মানে এইবিলাক যেতিয়া মই ভাবো এই জাৰ্ণিটো মোৰ জীৱনৰ এটা সাংঘাতিক মানে মাইলষ্টন জাৰ্ণি যিটো ভয়ৰ জাৰ্ণি বা এনেকুৱা আগতে দেখা নাই আপুনি মানে এনেকুৱা ভ্ৰমণ কাহিনী লিখিলে মানে এই কাহিনীটো সোমাব পাৰিব আৰু হয় হয় মানে শুনিয়ে কিবা লাগিছে হয় মানে এনেকুৱা এটা ৰাজ্যত মানে মই ভৰি দিলো আৰু হয় আৰু জানানা আজি আমি এই আলোচনাখন পাতাৰ মানে আৰু এখন আমি যেটো ভাবিছিলো আমি এদিন আজি কথা পাতি আছিলো মানে মহাশ্বেতা দেৱীৰ 100 বছৰ জন্ম জয়ন্তী ইতিমধ্যে জানুৱাৰীত তেওঁৰ 14ই বোধ কৰো ইতিমধ্যে গোটেই দেশ যেটো সাংস্কৃতিক সাহিত্য মহল তেওঁক লৈ এটা জন্ম দিৱস পতাৰ মানে যেটো আৰম্ভণি হৈ গৈছে মহাশ্বেতা দেৱী কৈছিলে যে ইৰাম শৰ্মিলা নট অনলি ইৰাম শৰ্মিলা ইমা মণিপুৰী ইমা আর দ্য ব্রেভেস্ট অফ ওমেন অফ ইণ্ডিয়া তেওঁ অকল নৰ্থ ইষ্টটো ক'বলৈ তেওঁ বহুত চলিডাৰিটি মিটিঙত আহিছে মণিপুৰলৈ আহিছিলে ইৰাম শৰ্মিলাৰ ষ্ট্ৰাগলতে আহিছিলে কিন্তু মই মণিপুৰত তেওঁক লগ পোৱা নাই মই এই মণিপুৰৰ পৰা উভতি গৈ এই কিতাপখন দিবলৈ মই তেওঁৰ ঘৰত তেতিয়া গৈছিলো বোধ কৰো 16 আছিলে তেতিয়া নাকি 15 মানে তেওঁ যিটো বছৰ আৰু এবছৰ পিছত তেওঁৰ মৃত্যু হয় তেতিয়া কিন্তু মণিপুৰত তেওঁৰ দ্ৰুপদী নাটকখন দেখিছিলো কেনেকে মণিপুৰী ভাষাত অনুবাদ হৈছিলে হয় আৰু তেওঁ দ্ৰুপদী বিষয়বস্তু হেয়াই আছিলে যে সেনাৰ
সেনাবাহিনীৰ হাতত কেনেকে এগৰাকী জনজাতি নাৰী অ, ধৰ্ষিতা হয়, হয়, হৈছে দ্ৰৌপদী হয় হয় সেইখন মানে মণিপুৰী ভাষাত হেৰি কৰিছে এইটো নাটক কৰিছে ট্ৰান্সলেট কৰিছিলে অ কৰি পিনে নাটক কৰিছে নাটক কৰিছে আৰু এইটো চোৱাৰো অভিজ্ঞতাটো মানে সাংঘাতিক অ আপুনি দেখা পাইছে বাইদেউ হয় দেখা পাইছো মই মণিপুৰী নাটকটো যেতিয়া মই তাতে দ্ৰৌপদী হৈছিল। দ্ৰৌপদী হয় হয় আৰু এইটো চাবলৈ গৈ কাৰণ এইটো মই সাঁওতাল ভাষাতো চাইছো ঝাৰখণ্ডত দ্ৰৌপদী নাটক হয় বাংলাটো চাইছো মই কলিকতাত গতিকে এইটো চোৱাৰ বিৰাট ইচ্ছা আছিলে যে মেইটেই ভাষাক কেনেকে কৰে কৰিছে অ কিন্তু এইটো চোৱাৰ পিছতো এখন মানে ঘটনা যে গধূলি হৈ গৈছে নাটক শেষ হওঁতে ৰাস্তাত ওলাইছো মণিপুৰত তেতিয়া ইলেক্ট্ৰিচিটি নাথাকে একেবাৰে ইলেক্ট্ৰিচিটি পানী এইবিলাকৰ বিৰাট স্কেৰচিটি সেইটো টাইমত 2010 হয় ৰাস্তাত মই আৰু ৰীতা মানে গৈ আছো এন্ধাৰ ৰাস্তাত হঠাৎ বুটৰ শব্দ কাহা যা ৰহে হো চক খাই গৈছো যে আৰে এইটো কি হল তাৰমানে আমি ৰাস্তাও ভুল কৰিলো কিন্তু এনেদৰে এটা জাগাত মানে চিভিলিয়ানক কোনোবাই ৰখাই ৰখাই ৰাস্তাত থাকিব পাৰে মানে মই এই কথাষাৰ এইটো কাৰণে কৈ আছো যে কি দৰে মণিপুৰক আক্সপা মানে প্ৰয়োগ কৰি আৰ্মিৰ হাতত দিয়া হৈছিলে হয় হয় আক্সপাই মানে বিৰাট ভয়ংকৰ এটা প্ৰভাৱ পেলাইছিলে মণিপুৰ গোটেই মহিলাবিলাকে হেৰি হৈ গৈছিলে এই আক্সপা বুলি কওঁতে আকৌ আহিছো বাইদেউ ইমম শৰ্মিলাৰ ওচৰলৈ ইমম শৰ্মিলাকতো আমি কলোৱে আপোনাক আমৰণ অনশনত আছিল লৌহ মানৱী বুলি জানো তেওঁৰ যিটো সংগ্ৰাম সমগ্ৰ বিশ্বই ধৰক চাইছিলে সেই সময়ত আমৰণ অনশন কেনেকুৱা আছিল চুলি নাচুৰিছিল চেণ্ডেল নিপিন্ধিছিল একো নাখাইছিল নহয় মানিবলগীয়া সঁচাকৈ আপুনি তেওঁৰ এই সংগ্ৰামটোক আপোনাৰ মানে যিটো অৱস্থান কেনেদৰে আপুনি মানে বিশ্লেষণ কৰিব খোজে বাৰু তেওঁৰ এই সংগ্ৰামটো ইৰাম শৰ্মিলাৰ সংগ্ৰামৰ মানে মই ইৰাম শৰ্মিলাক অলপ সম্পৰ্কে জানিছিলো কিন্তু তেওঁৰ ঘৰত গৈ মানে ইম্ফলৰ পলো গ্ৰাউণ্ডৰ পৰা 2-2.5 কিলোমিটাৰ গলে লেইকিপেক এনে উচ্চাৰণটো আৰু অকমান মণিপুৰীয়ে উচ্চাৰণটো সঠিক নকৰিব পাৰো এই গাঁওখিনিত মই যেতিয়া ভৰি দিছিলো তেতিয়া মই মানে ইৰাম শৰ্মিলা আৰু থাংজাম মনোৰমা হয় তাক মানে হত্যা কৰা হল খুব নিৰ্মম ভাৱে এই দুগৰাকী ঘৰত গৈও মই মানে এটা যেন নতুনকৈ মানে পৃথিৱী আৱিষ্কাৰ কৰা মই তাত ইৰাম শৰ্মিলাৰ মা বহুত কথা কলে তেওঁৰ ডাঙৰ ককায়েক সিংজীত লগত বহুত মই হেৰি কথা পাতিলো সৰুৰ পৰা ক্লাছ 10ৰ পৰাই ইৰাম শৰ্মিলাই মহাত্মা গান্ধীৰ ফিলচফিত খুব বিশ্বাস কৰিছে আৰু এইটো টাইমত ইনচাৰ্জেন্ট গ্ৰুপ ইমান এক্টিভ নাছিলে কিন্তু ইৰাম শৰ্মিলা একাধাৰে যেতিয়া মালম মেচাকিয়াৰ হল যিটো তাতো 10জন এনেকুৱা নিৰস্ত্ৰ একেবাৰে মানুহক হত্যা কৰা হল আছাম ৰাইফেলছে কৰিলে এই ঘটনাটো তাক বিৰাট বেছি ইৰাম শৰ্মিলা মানে উদ্বেলিত কৰিছিলে প্ৰভাৱিত কৰিছিলে আৰু সৰুৰ পৰাই ইৰাম শৰ্মিলাই কিন্তু নিজৰ ঘৰত কৈছিলে যে অকল এনেকে জীয়াই থকাটোৱে জীৱন নহয় যে আৰ্মিয়ে আমাক অত্যাচাৰ কৰিব পলিটিকেলি আমাৰ অস্থিৰ হৈ থাকিব মণিপুৰ আমি কিবা কৰিব লাগিব তাই বাহিৰৰ কিতাপ বহুত বেছি পঢ়িছিল সৰু ছোৱালীজনী সাংবাদিকতা কৰিছিলে ইৰাম শৰ্মিলাৰ সাংবাদিকতা কৰিছিলে বাইদেউ তাই কৰিছিলে তাই লোকেল নিউজ পেপাৰত সৰু সৰুকে বাতৰি বিলাক বেছি হোৱা নাছিলে একেবাৰে নহয় যেতিয়া তাই কৰে তেতিয়া তাই 30ও হোৱা নাই একদম 20 কিমান আছিলে কিন্তু ইৰাম শৰ্মিলা এই শক্তিটো ক'ত পালে হয় ইৰাম শৰ্মিলাৰ শক্তিটো পালে কিন্তু মণিপুৰী ইমাৰ সকলৰ পৰা মানে এইখন এটা হৈছে যে ধাৰাবাহিক ভাৱে এখন হিষ্ট্ৰীৰ পৃথিৱী হয় 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 ইৰাম শৰ্মিলাৰ আইতাও আছিলে ব্ৰিটিছ বিৰোধী সংগ্ৰামত এগৰাকী নেত্ৰী তাংজম এনেকে নামবিলাক অলপ মণিপুৰী নাম নে মেইটেই নামবিলাক 1904, 1928, 1939 এই বছৰবিলাক মণিপুৰৰ একেবাৰে জ্বলন্ত বছৰ ঠিকে মানে ব্ৰিটিছ অহাৰ আগত কিন্তু মণিপুৰী ৰাণীসকলো যথেষ্ট প্ৰগতিশীল আছিলে মই আপোনাক এইখিনি সুধিবই মানে খুজিছো ওলাইছে যে কওকচোন তাৰমানে এই মই জানিব খুজিছিলো কৰিছে মণিপুৰ বুলি ক'লে আমি চিত্ৰাংগদাৰ দেশ বুলি বুজো হয়নে চিত্ৰাংগদাৰ দেশ বুলি জানো তাৰপিছত আপোনাৰ মণিপুৰী
নুপিলাৰ ৰাণী সংগ্ৰাম, ৰাণী কুমুদিনী, কুমুদিনী, কুৰংগী কুৰংগী নয়নী, তাৰপিছত এতিয়া আপোনাৰ ধৰক মেৰা পাইবি, মেৰা পাইবি এই আটাইবিলাক মানে আল্টিমেটলি মণিপুৰ বুলি ক'লে মহিলাৰ হেৰিটোৱে তাত বেছিকে বুজায়। বেছিকে আহে। আপুনি যেতিয়া ওলালে এই হয়, মানে হয়, কথাটো, হয়। সেইকাৰণে মই সুধিব খুজিছো হয় আপুনি এই মহিলাসকলৰ সংগ্ৰামটো আপুনি প্ৰত্যক্ষভাৱে দেখিছিলে নেকি তাত যেতিয়া গৈছিলে মানে 2010 চনত? হয় সংগ্ৰাম এইটো আছিলে বাৰু আমাৰ লৌহ মানৱীটো আছিলে অনশনত। সংগ্ৰাম বুলি মই কওঁ ইতিহাসে মণিপুৰী মহিলাৰ সংগ্ৰামটো মানে আমি মণিপুৰৰ বাহিৰত থাকি অনুভৱ কৰিব পৰা নাযায়। প্ৰতিনিয়ত তাত সংগ্ৰাম। তাৰ মানে গণধৰ্ষিতাৰ যিটো চিৰিজ সেনাবাহিনী অহাৰ পিছত মেৰা পাইবিৰ যিটো সংগ্ৰাম, মই মেৰা পাইবি অফিচত গৈ একেবাৰে প্ৰত্যন্ত অঞ্চল মেৰা পাইবি কেনেকে সংগঠিত হৈছিল তাৰ মহিলাসকলৰ লগত কথা পাতি গম যিটো পালো যে আচলতে মণিপুৰ মই কওঁ যে যেতিয়া ৰাজতন্ত্ৰ আছিলে, সৰু সৰু ৰজাত বিভক্ত আছিলে, তেতিয়া কিন্তু যেনেকে আমি ধৰা ফৰাচী বিপ্লৱৰ সময়তে যেন নাৰী মুক্তি আন্দোলনৰ কথা কৈছিলে, এনেকুৱা যেন আমাৰ ভাৱ হয়। কিন্তু ফৰাচী বিপ্লৱৰ 200 বছৰ আগত মণিপুৰ ইমান বেছি প্ৰগ্ৰেছিভ আৰু মহিলাসকলৰ মানে স্বাধীনতাৰ কাৰণে ভাবিছিলে, এইটো ভাবিলে কিবা লাগি যায়। মানে 1500 সামথিং ৰাজা মুংগিয়ানা তেতিয়া মণিপুৰৰ ৰজা, তেওঁৰ ৱাইফ ৰাণী ক'লে যে আমি ৰাজ পৰিবাৰৰ মাজত এখন বজাৰ কিয় নকৰো, যিটো বজাৰক তেওঁলোকে নাম দিলে সোণৰ বজাৰ, চানা কৈথেল। বোলে এই বজাৰটো আমাৰ মহিলাসকলে আহিব। তাৰমানে ৰাজ পৰিবাৰৰ লগত আমাৰ সাধাৰণ মহিলাৰ এটা যোগসূত্ৰ। এই যিটো এটা ৰিলেশ্যন তৈয়াৰ কৰা হ'ল, তেওঁলোকে দুটা সংগঠন কৰিলে, এটা ইকনমিকেলি আৰু এটা হ'ল সাংস্কৃতিক, পাছালাইজাং বুলি। তাত কালচাৰেল মুভমেন্ট বিলাক হয়। এই মহিলাসকলৰ মাজত ৰাণীয়ে কি কৰিলে, নাম দিলে বিভিন্ন, কোনোবাই চব্জি আনিব, কোনোবাই নিজেৰ, আৰু এইখিনিতে মই এটা কথা কওঁ, কিন্তু মণিপুৰী মহিলাসকল মানে বপন কেন্দ্ৰ যথেষ্ট মানে আগবাঢ়ি থকা, যিটো ড্ৰেছ বনোৱাৰ ক্ষেত্ৰত মই ভাবো মণিপুৰ গোটেই পৃথিৱীক এটা শিল্পৰ কাৰণে কিন্তু এক্সাম্পল। এই বয়ন শিল্প কিন্তু আজি ধ্বংসৰ মুখত। তাৰমানে এটা খুব সেউজীয়া ইণ্ডিপেণ্ডেণ্ট এটা অঞ্চল প্ৰথমে ব্ৰিটিছে ধ্বংস কৰিলে, যাৰ বাবে মহিলাসকল যুদ্ধ কৰি থাকিবলগীয়া হ'ল। নুপিলা, ফাৰ্ষ্ট নুপিলা 1904, তেতিয়া গৃহকৰ, জলকৰ ব্ৰিটিছে আৰম্ভ কৰিছে। গাঁৱৰ যিটো মণিপুৰত এটা খুব ভাল ঐতিহ্য আছিলে, লালুক বুলি সংগঠন আছিলে, এই সংগঠনটো কি কৰে, এজন আনজনৰ বিপদত সহায় কৰে। লালুক এইটো মানে কি আছিলে, যে ধৰা কোনোবাই খুব দুখীয়া হৈ গ'ল, আজি পইচা হাতত নাই, লালুকে কি কৰিব, যাৰ পইচা আছে তেওঁলোকে মিলি তেওঁক হেল্প কৰিব। কাৰোবাৰ সৰু শিশু জন্মগ্ৰহণ কৰিব, হস্পিটেল তেতিয়া ইমান ভাল নাছিলে, তেওঁলোকে বাচ্চা জন্মগ্ৰহণ কৰি এমাহলৈকে তাৰ চোৱা চিতা তেওঁৰ মহিলাসকলেই কৰিব। এইটো সামাজিক ভাৱে দায়বদ্ধ এটা জেগা হয়। তাত কি কৰিলে, ব্ৰিটিছে আহি প্ৰথমে এই দুটা ভঙাৰ চেষ্টা কৰিলে। তাৰ মানে ইউনিটি অফ দ্য পিপল, এইটোকে ভাঙি দিয়াৰ মানে এটা চেষ্টা কৰিলে। এতিয়া ধৰা যেতিয়া এইটো ভাঙাৰ চেষ্টা কৰিলে, নাৰীসকলেও যথেষ্ট প্ৰতিৰোধ কৰিলে। প্ৰায় 10,000 মহিলা, তাত পলিটিকেল এজেণ্ট যে আছিলে মেক্সৱেল, তেওঁৰ ঘৰ জ্বলাই দিয়া, তাৰপিছত একেবাৰে মানে চূড়ান্ত মুভমেন্ট যে আমি চাউল বাহিৰত যাব দিব নোৱাৰো। কাৰণ তাতে কি কৰি আছিলে, চাউল বিলাক ধান হয় মণিপুৰত, কিন্তু ফ্ৰী টেক্স কৰি বাহিৰত পঠাই দিয়া হয়। ইপিনে চাউলৰ স্কেয়াৰচিটি। তাৰপিছত প্ৰতি ঘৰৰ ইংৰেজ প্ৰশাসক কি কৰিলে, প্ৰতিটো ঘৰৰ পিছে 3 টকাকে আমাক ৰাজহ দিব লাগিব। এই টেক্স কালেকশ্যন এইবিলাকৰ বিৰুদ্ধে কিন্তু মহিলাসকলেই আন্দোলন কৰিছিলে। ব্ৰিটিছ সাম্ৰাজ্যবাদে মানে একদম কুৰুকি সোমাই গৈ মানে মণিপুৰৰ যিটো সামাজিক একতা আছে সেইটো ভাঙি দিয়াৰ চেষ্টা চলালে। তেতিয়াও তাৰমানে মহিলাবিলাকেই প্ৰথম নেতৃত্ব মহিলাসকলে সদায়। আৰু মই এটা কথা কওঁ এই ক্ষেত্ৰত, আজি আমাৰ ডিছকাশ্যনৰ এগৰাকীৰ নাম যদি নলওঁ বেয়া হ'ব, মানে
হিজাম ইৰাবাদ তেওঁ কমিউনিষ্ট পাৰ্টিৰ আছিলে তেওঁ প্ৰথম 1950ত কিন্তু হিজাম ইৰাবাদে কৃষি বিপ্লৱ কৰে যে কৃষি বিপ্লৱ প্ৰয়োজন মণিপুৰত গতিকে তেওঁৰ নামটো ল'ব লাগিব এইকাৰণে যে তেওঁৰ নেতৃত্বত প্ৰায় 50,000 মহিলা কিন্তু ওলাই আহিছিলে একেবাৰে যে আমি ব্ৰিটিছক তাৰ পৰা খেদিব লাগিব ৰাণী গেইডেনিলুৰ নাম ল'ব লাগিব যাক মানে আমাৰ নেহেৰু পৰ্যন্ত কৈছিলে ৰাণী মানে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাণী হয় প্ৰথম তেওঁ কৈছিলে তেওঁ কোনো ৰাণী নাছিলে কাৰণ ৰাণীসকলে মানে যেনেকে আমি আহোম ৰাণী কুৰুঙ্গা নাৰায়ণী মণিপুৰী ছোৱালী এইবিলাক পলিটিকেল কজত এটা হৈছিলে বা ৰাজা গম্ভীৰ সিঙৰ টাইমত আমাৰ এই নাগা পাটকাই পাহাৰেৰে এটা ৰাস্তা অসমৰ লগত ভৈয়ামৰ লগত এটা যোগাযোগ তৈয়াৰ হৈছিলে বিজনেছ পাৰপাছত কিন্তু ব্ৰিটিছ আহি প্ৰথমতে ভৈয়াম আৰু পাহাৰ ভাগ কৰি দিলে কুকি অঞ্চল পাহাৰী অঞ্চল কৰি মণিপুৰৰ চিটিজেনক ভাগ কৰি দিলে আৰু ভিন্ন ভিন্ন টেক্স ললে এই কথাষাৰি এইবিলাক তাৰমানে ব্ৰিটিছ অহাৰ আগলৈ নাছিলে নাছিলে তাৰমানে এই যিটো ইমা কেথেল তাততো মেইতেই মহিলা কুকি মহিলা এনেকুৱা নহয় 29টা মানে ধৰা তাত জনজাতি আছে কিন্তু কোন জনজাতিৰ এইটো ডাঙৰ কথা নহয় মণিপুৰী ইমা সদায় ইউনিটি মণিপুৰী ইমা আৰু এই কথাষাৰ মই তোমাক কওঁ এইবাৰত যেতিয়া 23ৰ যিটো আমি দেখিলো মণিপুৰৰ যিটো মানে ভয়ংকৰ পৰিস্থিতি তাত কিন্তু তুমি এটা কথা মাৰ্ক কৰিবা এই মণিপুৰী ইমা শব্দটো নাই কুকি নাই এতিয়াতো নাইয়ে আৰু এতিয়া খালি মানে নিজৰ নিজৰ জাতিৰ নামটোহে প্ৰথমতে মানে এনেকে টুকুৰা টুকুৰি কৰি জাতিগতভাৱেহে পৰিচিত তাৰমানে কৰি দিলে একেবাৰে নহয় তাৰমানে অকল সেয়াই নহয় মই 3 দিন আগত এটা ভিডিঅ' মণিপুৰী এমপি হয় তেওঁ খুব ভোকাল এমপি তেওঁ পাহাৰৰ অঞ্চলৰ ওচৰত আহি থিয় হৈ কৈছে যে চাওক কিমান আৰ্মি আৰু এই অঞ্চলটোকে বাফাৰ জোন কৰি দিয়া হৈছে আৰু ইফালে ইণ্ডিয়াৰ পতাকা তাৰমানে ইফালে কৈছে যেন ইণ্ডিয়া যেন ইয়াতেই শেষ মেইতেই ৰাষ্ট্ৰলৈকে ইফালে কুকিহঁত থাকে কোনো যাব নোৱাৰে কৈছে কিয় আমাৰ নিজৰ মণিপুৰক এনেকে ভাগ কৰা হ'ল তাৰমানে গৃহযুদ্ধ নামত যি ধৰণেৰে বিভিন্ন জনজাতিক টুকুৰা টুকুৰি কৰা হৈছে এটা সাংঘাতিক আৰু আমি দেখিছো যে আজি এজন দুজন নহয় 70,000 মানুহ হোমলেছ মই আপোনাক এইটো কথাই জানিব খুজিছিলো বাইদেউ মানে সুধিব খুজি আছিলো তাৰ আগতে মই আপোনাক আৰু এটা কথা সুধি লওঁ এইখিনি পাতিম বাৰু মানে দেখা গ'ল মণিপুৰত যিটো উগ্ৰপন্থা ইনচাৰ্জেঞ্চি যিটো আৰম্ভ হ'ল আমি উগ্ৰপন্থা বুলিয়ে ধৰক বেপাৰে পত্ৰই পাইছো বা মিডিয়াত পাইছো হয় নে সেই সময়ৰ যিবিলাক নিউজ দেখা পাওঁ বাইদেউ একদম মিলিটাৰীজত আৰু আনটো হ'ল আপোনাৰ ইনচাৰ্জেঞ্চি জনাও যায় মণিপুৰী মহিলাৰ অৱস্থা দেখোন অত্যন্ত বেয়া হৈ গৈছিলে বাইদেউ মানে যিটো আমি এটা ৱৰ্ড ধৰক ক'ব পাৰো যে মণিপুৰী মহিলা চেণ্ডউইচ হৈ গৈছিলে একেবাৰে সঠিক কৈছা আপুনি যেতিয়া গৈছে তেতিয়া তেনেকুৱা কিবা দেখি মানে স্বচক্ষে কিবা দেখিছে বাইদেউ তাৰমানে এইটোতো স্বচক্ষে দেখিব নোৱাৰো কিন্তু এনেকুৱা মহিলা পাইছো যোনে মানে আপোনাৰ প্ৰত্যক্ষ ধৰ্ষিতা হৈছিলে সন্তানৰ সন্মুখত ধৰ্ষিতা হোৱা যাৰ কেছ বিলাক ল'ব নোখোজে মই তোমাক এটা কথা কওঁ চোৱা যেতিয়া 47ৰ পিছত মণিপুৰ মানে ইণ্ডিয়াৰ অংশ হ'ল পিছত ধৰা তেতিয়া 58তে মানে উপদ্ৰুত অঞ্চল বুলি ষ্টেম্প মৰা হ'ল মণিপুৰক কিন্তু তেতিয়া মণিপুৰত কোনো একটাও উগ্ৰপন্থী সংগঠন নাছিলে 58ত হয় যেতিয়া আপস্পা লাগু হ'ল প্ৰথম কলাহাৰী তেতিয়া কিন্তু এটাও উগ্ৰপন্থী সংগঠন নাছিলে আশ্চৰ্যজনক নহয় এইটোৱে তাৰপিছত কিন্তু লাহে লাহে মণিপুৰীসকলৰ এটা মনত এনেকুৱা চিন্তা আহিলে যে আমি মানে ভাৰতবৰ্ষ আমাক কিন্তু নিজৰ সন্তানৰ দৰে দেখা নাই আমি ডিপ্ৰাইভড হৈছো এই যিটো ভাৱনা আহিলে কাৰণ তাত দেখা গ'ল যে চিভিক লাইফ খুব তলত গুচি গ'ল স্কুল কলেজ পঢ়া শুনা যিটো ডেভেলপমেন্ট সকলৰ মানে এটা ফেমিলিত যদি সকলো ভাই ভনে সমান সুযোগটো নাপায় তেওঁলোকে এইটো ভাবিব ধৰিলে আৰু এই ভাৱনাৰ পৰা কি হ'ল এটা শ্লোগান খুব বেছি আহিব ধৰিলে সেয়া হ'ল যে ভাৰতবৰ্ষৰ মানে সাম্ৰাজ্যবাদী ভাৰতবৰ্ষৰ পৰা নিজক মুক্ত কৰা
এই বিষয়টো মানে কি হ'ল, এটা ধাৰাবাহিকভাৱে 30 বছৰ 40 বছৰ ধৰি মানে মণিপুৰক হয়। পংগু কৰি পেলালে। কাৰণ তুমি চোৱা, তাতে 60 দশক 70 দশক যিটো ষ্টেটৰ যিটো মানে এটা ইণ্ডিপেণ্ডেণ্ট ৰাজ্য হিচাপত কাম কৰাৰ যিটো মানে তাতে যিটো আইনী ব্যৱস্থা, হয়। তাত দেখা গ'ল যে পলিটিকেল ৰাইটছ বিলাক আছে যদিও তাত প্ৰচণ্ড পৰিমাণে মানে ড্ৰাগছ সোমাই আছে। তাৰপিছত তোমাৰ মানে মদৰ ভাটিক আগতে কি আছিলে, লোকেল মদ মানুহে খাইছিলে, কিন্তু যেতিয়া মানে ইমান লাইচেন্স দিয়া আৰম্ভ হৈ গ'ল, ড্ৰাগছ পেডলাৰৰ বহুত বেছি মানে আৰম্ভ হ'ল, এই পাহাৰী অঞ্চল বিলাকত পপি খেতি হোৱা আৰম্ভ হ'ল। তাৰমানে মানুহৰ ক্ৰাইচিছ যেতিয়া হৈছিলে, মানুহে মানে কি হয়, ধান চব্জিৰ পিছতো কি কৰে, পপি খেতি কৰে লুকাই লুকাই। এতিয়া তাতে মানে এক্সট্ৰাকে টকা পায় পপি খেতিটো। হয়। কিন্তু এনেকে মানে কি হ'ল, ইমান বেছি ড্ৰাগছ মদ জুৱা ইত্যাদিত মণিপুৰ একদম গ্ৰাস কৰিলে। আৰু তাৰ মাজৰ পৰাই কি হ'ল, বাহিৰৰ যিবিলাক কাণ্ট্ৰিজ থাকে, কিছু নেবাৰিং কাণ্ট্ৰিজ, হ'ব পাৰে যে এই কাণ্ট্ৰিজৰ এটা উচতনি থাকিব পাৰে, ল'ৰাবিলাক কিন্তু ট্ৰেইনিং ল'বলৈ চাইনা গুচি যায়। আৰু দেখা গ'ল যে বাংলাদেশৰ চট্টগ্ৰামৰ লগতো এটা লিংক হৈ কুকি বেল্ট তৈয়াৰ হৈছে, য'ত মানে ইনচাৰ্জেঞ্চি খুব বেছি পৰিমাণে। এতিয়া তাত সংগঠন বিলাক নিজক কিন্তু বিভিন্ন কমিউনিষ্ট নামো দিয়ে। হিজাম ইৰাবাতো নিজক কমিউনিষ্ট কৰিছিলে, তেওঁ বাৰ্মা কমিউনিষ্ট পাৰ্টিৰ লগত কথা পাতিব গৈ তেওঁৰ মৃত্যু হ'ল। এনেকে মেইন থিং আছিলে কিন্তু যে মণিপুৰ ডিপ্ৰাইভড হৈছে, ভাৰতবৰ্ষৰ লগত থাকি মণিপুৰৰ বিশেষ লাভ হোৱা নাই, এই মনোভাৱটো আহিলে। আৰু এতিয়াও লগে লগে ছ'চাইটিয়েল কিছুমান এনেকুৱা চেঞ্জ হ'ল, অস্ত্ৰ আহি আছে। কাৰণ এটা মণিপুৰৰ তুমি চাবা, মণিপুৰৰ আমি মানে কমপ্লিট এই ৰাস্তাটো ধৰি যাব পৰা নাই, মোৰে বুলি এটা অঞ্চল আছে, মানে ম্যানমাৰ এটা চাইড, মণিপুৰৰ এটা চাইডত আছে ম্যানমাৰ, বাৰ্মা, ইফালে অসম, পশ্চিমত অসম, বাংলাদেশ, ইণ্টাৰনেশ্যনেল হয় একেবাৰে মিজোৰাম, বাংলাদেশ, এনেকে এই অঞ্চলবিলাক খুব চেঞ্চিটিভ হৈ থাকে সদায়। কাৰণ আমাৰ কি হয়, সীমান্ত প্ৰজেক্ট বিলাক লৈও বিভিন্ন ৰাজনীতি চলি থাকে। এতিয়া তাতে মানে আৰ্মছ আহিব পাৰিছে, ড্ৰাগছ আহিব পাৰিছে, সকলো বিষয়বিলাক এটা অস্থিৰ হৈ থকা। আৰু মণিপুৰত কি হয়, মানে মণিপুৰত ধৰা যিটো মেইন ধৰ্ম সাংস্কৃতিক অৱস্থান, এইবিলাক ৰজাৰ টাইমৰ পৰাই চেঞ্জ হৈছিলে। বৈষ্ণৱ ধৰ্ম আহি আছে, হয়, যিটো মানে এই চৈতন্যদেৱৰ যে মানে ভক্ত যিখিনি মানে লেগেচি লৈ নৱদ্বীপত ৰাজাসকলে গৈ তাত মানে শান্তি নিকেতনে পিছত যাবলৈ মানে আৰম্ভ কৰিলে, ৰাজ পৰিয়ালৰ ল'ৰা ছোৱালী। এটা ক্লাছ ডিফাৰেন্স তৈয়াৰ হ'ল। এছাম মণিপুৰী মানুহৰ মাজত যিটো এফুলেঞ্চি, যিটো মানে বিভিন্ন চিন্তাটো অলপ বেলেগ ধৰণৰ, যে শান্তি নিকেতনত যাওঁ, তাত যেনেকে ৰাসলীলা ৰবীন্দ্ৰনাথৰ খুব ফেভাৰিট আছিলে। সেইকাৰণে তেওঁ ক'লে কি যে ডেন্সৰ ক্লাছ বিলাক তেওঁলোকে ডাঙৰ ডাঙৰ মণিপুৰী পাৰ্চনেলিটিক লৈ গৈ শান্তি নিকেতনৰ জেগা কৰি দিলে। এইটোতো এছাম মণিপুৰৰহে, এছাম মণিপুৰী, কিন্তু মাছ কিন্তু ডিপ্ৰাইভেশ্যনত গুচি গ'ল। সাধাৰণ যিখিনি মণিপুৰী জনগণ, হয়, তেওঁলোক মানে তাৰ পৰা আঁতৰি থাকিলে। এই কালচাৰ আৰু ইয়াৰ মাজৰ পৰা তেওঁলোকৰ ওপৰত কি হ'ল, তেওঁলোকৰ যেনেকে মণিপুৰ, ব্ৰিটিছে মণিপুৰ ইম্ফল টাউনত প্ৰচুৰ বাহিৰৰ পৰা বেংগলী, বিহাৰী, পাঞ্জাবী, মাৰোৱাৰী আনিব ধৰিলে। এনেকুৱা অৱস্থাত কি হ'ল, মানে ধৰা তোমাৰ মণিপুৰী সকলে পঢ়া শুনা কম আছিলে, যুদ্ধ কৰাৰ অৱস্থানত থাকি থাকি কি হ'ল, তেওঁলোকে পিছুৱাই যাব ধৰিলে। গভৰ্ণমেণ্ট চাৰ্ভিচত বেলেগ কমিউনিটিৰ মানুহ বেছি সোমাব ধৰিলে। এইটো এটা ধৰণৰ খং উঠি হ'ল ভিতৰত, খুব নেচাৰেল যিখিনি হয় আৰু মানে ধৰা স্কুল কলেজৰ অৱস্থা বেয়া হ'ল। 70 দশকৰ পৰাতো তোমাৰ ধৰা ড্ৰাগছ ইত্যাদি, ইনচাৰ্জেঞ্চিটো প্ৰাথমিকভাৱে কিন্তু কোনো মহিলা নাছিলে, বেছি যোৱা নাছিলে। কিন্তু যেতিয়া দেখা গ'ল যে ইমা কেইথেলটোৰ মাজত হঠাৎ এটা ফাট মেলিব ধৰিলে 70-80 এনেকুৱা এটা টাইমত, দেখা গ'ল কিছু কিছু মহিলা কিন্তু এই ট্ৰেইনিং ল'বলৈ চাইনা গৈ আছে। আৰু তেতিয়া এজন দুজন মহিলাও ইনচাৰ্জেঞ্চিত আহিব ধৰিলে। তাৰ পিছত কিন্তু দেখা গ'ল যে মণিপুৰৰ যিটো আমি মানে যিটো অৱস্থাৰ পৰা দেখি আছো, মানে ইৰাম শৰ্মিলাৰ আগলৈকে অস্থিৰতাৰ মাজত ইৰাম শৰ্মিলা এটা অনুভৱ কৰিলে যে এটা সুস্থিৰতাৰ কাৰণে নিৰস্ত সংগ্ৰামৰ প্ৰয়োজন। কিন্তু মই ভাবো যে তুমি এইটো কেনেদৰে ভাবা, যে মই মোৰ প্ৰথম কিতাপখনত মানে 2012 লৈকে যিটো মই লিখিছো অবজাৰভেশ্যন, যে
মণিপুৰ ইজ চেঞ্জিং, মানে মণিপুৰত এটা বৃহৎ পুঁজি সোমাব ধৰিছে, হয় মানে ৰাস্তা ঘাট উন্নয়ন হৈ আছে। তেতিয়ালৈকে মই যেতিয়া প্ৰথম এইটো গৈছিলো বাইদেউতো তেতিয়া আমাৰ মানে সমগ্ৰ নৰ্থ ইষ্টতে দেখা গৈছে এতিয়া একেবাৰে বৃহৎ পুঁজিৰ যিটো বৃহৎ পুঁজি অনুপ্ৰৱেশ। অনুবাদ, হয় আৰু মই যেতিয়া প্ৰথমবাৰ গলো তেতিয়া মণিপুৰত মানে কোনো শ্বপিং মল নাই, এটা ৰেষ্টুৰেণ্ট ভালকে চকুত পৰা নাই। আছে ছেকেণ্ড টাইম যোৱাৰ লগে লগে দেখি আছো শ্বপিং মল, বিউটি পাৰ্লাৰ চব আহি আছে, মানে ৰাস্তা উন্নয়ন হৈ আছে। আৰু গাঁও বিলাক একেবাৰে শুকাব ধৰিছে। আৰু মানে কি হৈছে ন, তাত মানে ধৰা তোমাৰ প্ৰাইভেটাইজেশ্যন, একদম গভৰ্ণমেণ্ট চাৰ্ভিচত এটা নাৰ্চৰ চাকৰিত প্ৰায় 10 লাখ 20 লাখ দিবলগীয়া হয়, whereas কিন্তু প্ৰাইভেট চেক্টৰ আৰম্ভ হৈ গৈছে। এনেকুৱা এটা অৱস্থাত পৰা মই মানে লক্ষ্য কৰিছো। আপুনি দ্বিতীয়বাৰ কেতিয়া গৈছিল বাইদেউ? এইটো মই খুব ঘনাই, মানে মই 3 বাৰ গলো তো, মই 3 বাৰ 2010 to 12 মাজত মই 3 বাৰ খুব ফ্ৰিকুৱেণ্ট গলো। আৰু এইবাৰ মোৰ যোৱাৰ খুব ইচ্ছা আছিলে 2023 পৰা, কিন্তু এই ইমান চানো। আৰু মোৰ বান্ধৱী ৰমা আছে তাত, বাবলু ৰাইথাম আছে, তেওঁলোকৰ এটা কথা, যাৰ যাৰ লগত মই অকনমান, প্ৰথমতেতো ইন্টাৰনেট নাই, ফোন কানেকশ্যন নাই এইবাৰ, কিন্তু বান্ধৱীসকলে এটা মানে মোক পৰামৰ্শ দিলে যে এতিয়া মানে অহাটো অলপ হ'ব, এইটো অলপ অবজাৰ্ভ কৰিব লাগে। তেওঁলোকেও খুব ক্লিয়াৰ নাই যে কি হ'ব। কিন্তু 23 সংগ্ৰামটো, 23 অৱস্থাটো সম্পূৰ্ণ কিন্তু ইঞ্জিনিয়াৰিং হৈছে, মই ভাবো। এইটো কোনো স্বতঃস্ফূৰ্ত সংগ্ৰাম নহয়। ব্ৰিটিছৰ লগত যেনেকে মণিপুৰী মহিলাসকল ইউনাইটেড কৰিছে, কিন্তু আমাৰ ৰাষ্ট্ৰ, বৃহৎ পুঁজি আৰু ব্যক্তিগত যিখিনি মানে মাল্টিনেশ্যনেল কোম্পানীজ, এই সকলো মিলি কিন্তু নেক্সাছ, মানে এটা নেক্সাছ কিন্তু মণিপুৰক এটা গ্ৰাস কৰাৰ যিটো, এইটো মানে আগৰ খিনিতো বাৰু আমি ধৰক এইটো মানে এই ৰিচেণ্ট যিটো বাইদেউ 2024 চনৰ পৰা যিটো ষ্টাৰ্ট হৈছে ন, এইটোৱে বিৰাট মানে দেখিবলৈ বুলি বা শুনিবলৈ খুব ষ্টিল হৈ আছে একদম। 2024 চনৰ 3 মে'ৰ পৰা যিটো আৰম্ভ হ'ল, ই আমাক মানে বেলেগ ধৰণৰ এটা হেৰি মানে বাৰ্তা কঢ়িয়াই আনিছে। অধিক অৱনতি ঘটিছে মণিপুৰৰ। এতিয়া মানে তাৰ যিখিনি ধৰক পৰিৱেশ পৰিস্থিতি গম পাইছো আৰু বুজিব পাৰিছো, মিডিয়াৰ পৰা পাইছো গোটেই নিউজ বিলাক এনেকুৱা ধৰণৰ, প্ৰায় আপোনাৰ 62,000 মানুহ, 62,000 মানুহ নিজ ঘৰ বাৰীৰ পৰা পলাই যাব লগা হৈছে, খেদি দিয়া হৈছে, ঘৰ বাৰী জ্বলাই দিছে, গাঁৱৰ পৰা খেদি দিছে। এতিয়া মানে এই মানুহবিলাক গৈ পিনে আপোনাৰ হেৰিত আছেগে, আশ্ৰয় শিবিৰত আছে। আৰু যিমান দূৰ জানো, যেতিয়া এনেকুৱা ধৰণৰ মানে পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া আপোনাৰ আটাইতকৈ বেছি ভুক্তভোগী হয় মহিলা আৰু শিশু। এই 62,000 মানুহ বাইদেউ, 62,000 পৰিয়াল যেতিয়া আশ্ৰয় শিবিৰত আছেগে, মানে ভাবিলেই কিবা বেলেগ ধৰণৰ এটা মানে বুকুখন বিষাই যায় ক'ব গ'লে। মানে মাজে মাজে মই ভাবো, আপোনাক মানে সুধিবই মন যায় মোৰ মাজে, কিয় এনেকুৱা হৈছে বাইদেউ? যুগ যুগ ধৰি ধৰক একেলগে বসবাস কৰি অহা, পাহাৰ ভৈয়াম বুলি কোনো কথাই নাছিলে, মানুহবিলাক একেলগে বাস কৰি অহা, একেলগে বজাৰ কৰে, একেলগে শুৱে খায়, ইমান দিন ধৰি বাস কৰি অহা মানুহখিনিৰ মাজত ঘপক কৰে কিয় ইমান ভয়ংকৰ মানে ভাতৃঘাতী সংঘৰ্ষ হ'ল, যাৰ কাৰণে কোনেও কাকো বিশ্বাস নকৰে, কেৱল সন্দেহ আৰু সন্দেহ। এনে অনবৰত আপুনি শুনিবলৈ পাব কেৱল ধৰ্ষণ, এইবোলে হেৰি মাৰিলে, চুৰি মাৰিলে, বোম ফুটিলে। তাৰ ফলত ইমানখিনি মানুহ যে আপোনাৰ গৈ আশ্ৰয় শিবিৰত আছে বাইদেউ, তাৰমানে ইয়ে হ'ল এখন মানে ঘৃণাৰ পৰিৱেশ ৰচনা কৰা হ'ল। আৰু এই ৰচনাখন হৈছে, মই তোমাক কওঁ, এতিয়া মোৰ মানে মই আপোনাক পোনপটীয়াকে সুধিছো বাইদেউ, এই মানুহখিনি কেতিয়াবাকৈ তাহাঁতৰ নিজৰ ঘৰ গৈ পাবগৈ নে, নিজৰ বাৰী গৈ দেখিব নে? গাঁৱত হৈ আছে যে, কিন্তু প্ৰথম যেতিয়া উচ্ছেদ হৈ যায়, উচ্ছেদ হোৱাৰ এটা মই তোমাক কওঁ যে, মানে যিখন নাগৰিক প্ৰমাণৰ যিটো মানে অতি শেহতীয়াকৈ যিখন মানে বিষয়, যে নাগৰিক অনাগৰিকৰ প্ৰশ্ন, এতিয়া মণিপুৰতো সেয়াই হৈছিলে। যেতিয়া মণিপুৰৰ যে আৰম্ভণিটোতো এইটোৱে হৈছিলে, বা জনজাতিকৰণ কৰাৰ যিটো, এতিয়া এইকাৰণে মই এইটোকে ইঞ্জিনিয়াৰিং শব্দটো মই প্ৰয়োগ কৰিলো, যে এইটো কোনো ধৰণৰ প্ৰথম থকা ক্ৰাইচিছ নহয়। এতিয়া ধৰা যদি এছামক কোৱা হয় যে নহয়, তেওঁলোকে মানে নহয় নাগৰিক, এতিয়া আটাইতকৈ জনজাতি প্ৰধান অঞ্চলৰ দিগদাৰী হ'ল যে তেওঁলোকৰ এতিয়াও লিপিবিলাক খুব ষ্ট্ৰং নহয়। তেওঁলোকে নাগৰিক হয় না নহয়, পুৰণি কাগজ পত্ৰ পোৱাই খুব টান হয়। এতিয়া আজি যদি 300 বছৰ আগত যদি কোনো কুকি মানুহ আহে পৰিয়াল, তেওঁলোকৰ লগত কোনো হয়তো কাগজ পত্ৰই নাই থাকিব, এতিয়া তেওঁলোকে কেনেকে প্লেচ কৰিব? এতিয়া এই গাঁওটোৰ ওপৰত এতিয়া
আটাইতকে ডাঙৰ কথা হৈছে যে মণিপুৰৰ পাহাৰ অঞ্চলৰ তলত মানে সাংঘাতিক পৰিমাণে মানে তোমাৰ খনিজ সম্পদ পোৱা গৈছে। এইটো জিঅ'লজিকেল চাৰ্ভে অফ ইণ্ডিয়া ইত্যাদিৰ এইবিলাক প্ৰমাণ মানে পোৱা গৈছে তথ্য যে গোটেই অঞ্চলবিলাক খনিজ পদাৰ্থ। আৰু এটা কথা তোমাক কওঁ, পাহাৰ বিলাকতে মানে কুকি মানুহৰ হয় আছে, জনজাতিটো বিভিন্ন বেছি আছে পাহাৰী ন? জনগণ আছে। হয়। আৰু ব্ৰিটিছে কিন্তু প্ৰথম যেতিয়া আহিছিলে নেটিভ ষ্টেট বুলি কেইটামান নেটিভ অঞ্চল বুলি থৈ দিছিলে এই পাহাৰ অঞ্চলবিলাক, ইমান এক্সপ্ল'ৰ কৰা নাছিলে। এতিয়া লাহে 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 কিন্তু পাহাৰ বিলাক বা জংঘলৰ কিছু অঞ্চলৰ তলৰ পৰা খনিজ সম্পদ বিলাক কিন্তু পোৱা গৈছে। এতিয়া এই অঞ্চল বিলাকৰ ওপৰত মাল্টিনেশ্যনেল কোম্পানীৰ চকু আছে। এতিয়া ধৰা উন্নয়নৰ নামত প্ৰথমতে কি হয়, সেনাবাহিনী আহে। এতিয়া সেনাবাহিনীৰ লগত তাৰপিছত কিছুমান এজেঞ্চি থ্ৰু দি কি হয়, নতুন নতুন এজেঞ্চি গঢ় লৈ উঠে। প্লাছ ধৰা সাংঘাতিক পৰিমাণে অস্ত্ৰ সোমাই এটা অঞ্চলক কি কৰা হয়, আকৌ এটা ডিষ্টাৰ্বিং অঞ্চল তৈয়াৰ কৰা হয়। আৰু অনাগৰিক হৈ যায় যিসকলে কিছুমান ধৰ্মীয় ভাৱে হয়তো সংখ্যালঘু হ'ব পাৰে, তাৰ ওপৰত জনজাতি হ'ব পাৰে, কাৰণ তেওঁলোকৰ লিপিৰ ওপৰত। কাৰণ এটা কথা তুমি চাবা, ভৈয়ামৰ মানুহত চব ফেচিলিটি পায়, হস্পিটেল থাকে, স্কুল থাকে, প্ৰত্যন্ত নাথাকে। কিন্তু মই নিজে দেখিছো যে ইম্ফলৰ চাৰিওপিনে যিটো অৱস্থান আৰু চূড়াচান্দপুৰৰ যিটো অৱস্থান সম্পূৰ্ণ বিপৰীত। পাহাৰী অঞ্চল, তোমাৰ প্ৰাকৃতিক পৰিৱেশ খুব জটিল, তাৰ ওপৰত ধৰা খেতি বাতি কম হয়, দাৰিদ্ৰতা আছে। এইসকলে হয়তো ভৈয়ামত আহে কাম কৰিবলৈ। মই কুকি মহিলাক দেখিছো মাংস কাটি আছে মৈতেই মালিকনীৰ এখন মাংসৰ দোকানত, এনেকুৱা পাইছো। এটা গাড়ী ধুই আছে কুকি ছোৱালী, কাম কৰিছে। এই যিটো শ্ৰমিক, মই ক'ব খুজিছো এইটোৱে যে শ্ৰমিক হৈ থকা তেওঁলোকৰতো বহুত ডাঙৰ কিছু সম্পত্তি আছে, এৰি অহা নাই। তেওঁলোকৰ আজি আনিব আজি খাব, এনেকুৱা এটা অৱস্থা। এই অৱস্থানটোকে কি কৰিলে যে ধৰা তোমাৰ তাৰমানে উন্নয়ন হলেই হোমলেছনেছ তৈয়াৰ হৈ আছে, গৃহহীনতা তৈয়াৰ কৰি আছে। এইটোৱে মণিপুৰত হ'ল। কিন্তু আটাইতকে ডাঙৰ কথা হ'ল যে মণিপুৰ এতিয়ালৈকে অশান্ত হৈ আছে। মণিপুৰত অভিভাৱকহীন প্ৰশাসনহীনতা আছে। মণিপুৰৰ MP সকলে, ৰাজনৈতিক নেতাসকলে বাৰে বাৰে কৈ আছে যে আমাৰ নিজৰ মাজত বিভেদ সৃষ্টি কৰা হৈছে, আৰু বৃহৎ পুঁজিৰ নামত মানে বিভিন্ন কোম্পানী কাম কৰি আছে। আৰু এই কোম্পানী কিন্তু মণিপুৰী মূল শ্ৰমিক নহয়, বাহিৰৰ পৰা শ্ৰমিক আনি কাম কৰি আছে। যথেষ্ট দেখা যায় ইম্ফলত, কলিকতাৰ পৰা, বিহাৰৰ বিভিন্ন জেগাৰ পৰা শ্ৰমিক আহি আছে। পঢ়া শুনা, স্কুল কলেজ। আকৌ মণিপুৰী মানুহসকলেও কিন্তু আমাৰ অসমত, মিজোৰামৰ বিভিন্ন জেগাত গুচি গৈ আছে। গতিকে ইহঁতৰ আকৌ ঘূৰি যোৱাৰ অৱস্থান নাই, নিজৰ ঠিকনা বিলাকতো নাই। তাৰমানে মণিপুৰ আজিৰ তাৰিখত এটা এনেকুৱা উত্তপ্ত পৰিস্থিতি হৈ গৈছে, য'ত ইমাসকলৰ ইউনিটিটো ভাঙাৰ চেষ্টা কৰা হৈছে। কিন্তু এটা আশাৰ কথা যে ৰিচেণ্টলি দিল্লীত এটা খুব ডাঙৰ কনভেনশ্যনত কিন্তু মণিপুৰী মহিলাসকল কৈছে যে আমি যিমান টুকুৰা টুকুৰি হৈ আছো, আমাৰ ওপৰত কিন্তু অত্যাচাৰৰ পৰিমাণ বাঢ়ি গৈছে। গতিকে আমি এতিয়া মহিলাসকলে ইউনাইটেড হ'ব লাগিব, কাৰণ আমি মাটিৰ অধিকাৰৰ কাৰণে আমিহে লৰিব লাগিব। আৰু মই ভাবো যে মণিপুৰৰ পথ কিন্তু দেখুৱাব ইমাসকলে, মানে মই এইটো ভাবো। আৰু মোৰ এইকাৰণে মোৰ ছেকেণ্ড কিতাপখন মানে মই অকমান আশাৰ এইখিনিয়ে মই মানে আশাৰেই মানে শেষ কৰিব খুজিছো যে সম্প্ৰীতিৰ এটা সন্ধান চলি আছে, আৰু এই সন্ধানো কিন্তু মহিলাসকলে কৰি আছে। আপুনি মানে প্ৰথমখনটো লিখিলেই বাৰু, হয় 2012 চনত, দ্বিতীয়খন মানে আপুনি আকৌ সেইকাৰণে হাতত ললে মণিপুৰৰ। হয়, তাৰমানে মণিপুৰ মই প্ৰথমৰ পৰাই মই কৈছো, মই ৰবীন্দ্ৰনাথৰ চিত্ৰাংগদা, তাৰপিছত মহাশ্বেতা দেৱী, ৰতন থেয়া মোৰ নাটক, কিছু ক্ষেত্ৰত মই মণিপুৰ সম্পৰ্কে মোৰ এটা মানে অসমত অহাৰ পিছত মই মণিপুৰ যিমান মোক মানে একেবাৰে আকৰ্ষণ কৰিছিল, মেঘালয়ও কৰিছিলে। আৰু মণিপুৰৰ প্ৰাচীন কালত মাতৃ প্ৰধান অঞ্চল আছিলে, তাৰ বিভিন্ন ৰিচুৱেলছ বিলাকত মহিলাসকলৰ এটা তোমাৰ প্ৰভাৱ আছিলে। হয়, এতিয়াও আছে কিছুমান অনুষ্ঠানত মহিলা থাকে, মানে মাতৃ প্ৰধান এটা অঞ্চল আছিলে। এই অঞ্চলটো
কেনেদৰে মানে মেৰী কমৰ কথা মনত আহে ধৰা যে ইমান কষ্ট কৰি এটা অঞ্চলৰ পৰা ওলাই আহিছে, হয়, হয়। কিন্তু এটা অঞ্চল সকলো ক্ষেত্ৰত স্বাধীন আৰু লেবৰিয়াছ হোৱাৰ পিছত কেনেকে মানে একেবাৰে চাবৰ্টাৰ্ণ মুখ বধিৰ হৈ যাব পাৰে, মণিপুৰ তাৰ এটা উদাহৰণ। ডাঙৰ প্ৰশ্ন বাইদেউ। হয়, আৰু মই এইখিনিয়ে মানে অকমান চাৰ্চ কৰাৰ চেষ্টা কৰিছিলো ছেকেণ্ড কিতাপখনত, যে সকলো থাকিও এটা ইণ্ডিপেণ্ডেণ্ট, যেনেকে আমি আফ্ৰিকাতো দেখো যে নেচাৰেল ৰিচোৰ্চৰ কাৰণে এটা আটাইতকে হয়তো পৃথিৱীত ডাঙৰ শক্তিশালী দেশে কেনেধৰণে কলনী বনায়, মণিপুৰৰ ওপৰতো যেন কিবা এটা ৰাষ্ট্ৰ ব্যৱস্থা। এতিয়া মানে কথাষাৰ এনেকুৱা হ'ল নেকি বাইদেউ, যে প্ৰাকৃতিক সম্পদ থাকিলে সেই ঠাইখনৰ নাগৰিকৰ কাৰণে এটা মানে জীৱন ভয়াৱহ হৈ যাব পাৰে? হয়তো তেনেকেইতো হৈ আছে। আমিতো মই পাৰ্বত্য চট্টগ্ৰামৰ ওপৰত যিখন কিতাপ পঢ়িলো, মইতো এইটোৱে দেখিলো যে পাৰ্বত্য চট্টগ্ৰামৰ ওপৰত এতিয়া এই মুহূৰ্তত পাৰ্বত্য চট্টগ্ৰাম কিয় উত্তপ্ত হৈ আছে, কাৰণ তাত প্ৰাকৃতিক ৰিচোৰ্চ আছে। আৰু এই ৰিচোৰ্চ বিলাক যদি এতিয়া যদি কৰ্পৰেটে এইবিলাক সংস্থা এইবিলাকৰ ওপৰত যদি এইবিলাকৰ ওপৰত চকু থাকে, সাধাৰণ মানুহ আৰু কৰ্পৰেটৰ বিভিন্ন মাল্টিনেশ্যনেল কোম্পানী বিলাক এতিয়া মুখামুখি থিয় হৈছে সকলো ক্ষেত্ৰত। এতিয়া মানে এইকাৰণে মই বাৰে বাৰে কৈ আছো যে এইটো ৰাষ্ট্ৰ ব্যৱস্থা যদি নাগৰিকৰ পক্ষত নাথাকে, তেতিয়াহলে কিন্তু নাগৰিক প্ৰতিৰোধৰ বাহিৰে আৰু একোৱে নাথাকে, তেতিয়া হোমলেছনেছ তৈয়াৰ হয়, যিখিনি মানে হৈছে। আৰু মণিপুৰত তুমি চাবা, মণিপুৰৰ মহিলা শিশুৰ মাজত দেখা গৈছে যে এতিয়া সাংঘাতিক দৰে ডিপ্ৰেছন, বিভিন্ন মানসিক বিকৃতি তৈয়াৰ হৈ আছে ল'ৰা ছোৱালী। ঠিক যেনেদৰে গাজাত যুদ্ধৰ পিছত স্কুল যাব পৰা নাই, মণিপুৰী ল'ৰা ছোৱালী পৰা নাই। আমাৰ ইমান ওচৰতে এখন প্ৰতিবেশী ৰাজ্যৰ ল'ৰা ছোৱালী ইমান বছৰ ধৰি পঢ়িব পৰা নাই, স্কুল যাব পৰা নাই। ইমান দুখৰ কথা। অথচ আমাৰ সন্মুখত মানে মণিপুৰী নাগৰিক বা মণিপুৰী ল'ৰা, মণিপুৰী ছোৱালী বুলি ক'লে এনেকুৱা এটা মানে ছবি দাঙি ধৰে কিছুমান মানুহে বাইদেউ, খেলাত বহুত আগবাঢ়ি থকা মণিপুৰী ল'ৰা ছোৱালী। কিন্তু আমাৰ মাজত আহে যেন ইহঁতি মানে ড্ৰাগছ পেডলাৰ, ইহঁতি মানে ইনচাৰ্জেন্ট। এইটো প্ৰজেক্ট কৰা হৈছে। কিন্তু মণিপুৰী গাঁও বিলাকত মই গৈ দেখিছো বা ইহঁতি ইমান বেছি অতিথি পৰায়ণ, ইমান বেছি ভাল, ইমান অনেষ্ট, মানে সাহসী। মণিপুৰী মহিলাসকলৰ নিচিনা সাহস মই ভাবো আৰু বেলেগ কোনো ধৰণৰ নাই। মই ভাবো যে দীপা, আমাৰ কথাটো আগবাঢ়ি যাবই, আমি ক'ত কৰিম নাজানো যে ক'ত আমি মানে ইয়াত ফুল ষ্টপ দিম, কাৰণ মণিপুৰ এটা এনেকুৱা, কিন্তু আমি আকৌ হয়তো মণিপুৰলৈও পাতিব পাৰো, আৰু আমি এই সময়ৰ বিভিন্ন অঞ্চললৈও পাতিব পাৰো। তুমি ভাবানে যে আৰু তোমাৰ এই মুহূৰ্তত যে আমি আজি এইটো লৈ ইমানখিনিয়ে হেৰি কৰি দিওঁ বাইদেউ। মই মানে দৰ্শকে ভাবক, দৰ্শকেও ভাবক, আৰু প্ৰশ্ন কিছুমান লৈ আহো আকৌ আহিম। ইমান কম সময়ৰ ভিতৰত নহয় আচলতে কথাবিলাক পতা নহয়, আৰু সকলোৰে এটা টাইম আকৌ লিমিটো থাকে, এইটো এটা আমাৰ বাবে টেকনিকেল অসুবিধা। কিন্তু মই ভাবো যে এইখন মানে আমাক অন্তত আমি ইয়াৰ পৰা যাওঁতে অন্তত এটা চিন্তা লৈ যাম যে এই মণিপুৰে হওক বা আজি বাংলাদেশে হওক, আজি নেপালে হওক, ইয়াং জেনেৰেশ্যনছ, আমাৰ নতুন প্ৰজন্মই যে ইমান উত্তাল হৈ গৈ আছে, তেওঁলোকৰ ভিতৰত যে আজি চাকৰি নাই। আজি মণিপুৰৰ কালি মই দেখিলো যে মণিপুৰৰ ডিজেল হৈছে 200 rupees পাৰ লিটাৰ। তাত বাছ চলাচল কৰা নাই, কৈথালত মহিলাসকল আহিব পৰা নাই। তাত চিভিক লাইফ ইমান পুৱৰ হৈছে যে তাতে মিউনিচিপালিটিৰ কোনো ৰোল নাই, পানী অহা নাই, ইলেক্ট্ৰিচিটি নাই। এতিয়া বজাৰৰ মূল্য ইমান বেছি বাঢ়ি গৈছে। এতিয়া আমি অষ্টলক্ষী বুলি কোৱা হয়, এতিয়া বাৰে বাৰে ধৰা তোমাৰ ইয়াতে এক ধৰণৰ প্ৰজেক্ট কৰা হয় যে প্ৰাকৃতিক সম্পদৰ ইমান থকাৰ পিছতো কিয় ৰাজ্যবিলাক ইমান বেছি দুখীয়া হৈ গৈ আছে, মানুহৰ জীৱন কিয় ইমান দূৰ হৈ গৈ আছে। আৰু ইয়াৰ মণিপুৰৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰিবলৈ যাবলগীয়া হৈছে। এইটোতো হ'ব নালাগে। এইটো যিমানখিনি আছে তাতেই থাকি এখন ভাল সেউজীয়া ঠাই হ'ব পাৰে। আৰু আমি ভাবো যে
এইখনে মানে এতিয়া লাগে এই পৃথিৱীখন বচাব হলে মানে নিজৰ অঞ্চলৰ ওপৰতে ল'ৰা ছোৱালী যাতে কাম পায়, পঢ়া শুনা কৰিব পাৰে আৰু যেন ভালকে মানে এটা নতুন দিশ মানে দেখুৱাব পাৰে। হয় হয়। আজি ইমানতে শেষ কৰো। ঠিক ধন্যবাদ আছে দীপা, বাইদেউ। ভাল লাগিল ভাল কথা লাগিল পাতি। বাইদেউ, ধন্যবাদ।